নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ আমাৰ চেনেলত। আহকচোন আজি আমি এটি ৰেচিপি বনাওঁ। আজি আমি সকলোৰে সকলোৱে ভাল পোৱা মুড়ি ঘণ্ট বনাম। আজি মুড়ি ঘণ্টটো মই স্পেচিয়েলি মোৰ ফ্ৰেণ্ডসকল যিসকলে মোক মানে বেংগলী খানা দেখুৱাবলৈ কাৰণে তেওঁলোকে কৈ আছিলে তেওঁলোকৰ বাবে আজি মই কেৰাহীত তেল লৈ ল'লোঁ। তাত মই কেইটামান তেজপাত দি লৈছোঁ। এইবাৰ মই কিছুমান মছলা ইয়াত ইউজ কৰিম, যেনেকৈ পিঁয়াজৰ পেষ্ট, নহৰু পেষ্ট, আদা পেষ্ট, জলকীয়া পেষ্ট আৰু পাতলকৈ কাটি লৈছোঁ মই বিলাহী। এইখিনি মই দি ভালকৈ মছলাখিনি ভাজি ল'ম। ধুনীয়াকৈ যেতিয়ালৈকে মছলাখিনি তেল এৰি নিদিয়ে। জানেনে, বেংগলীসকলৰ কাৰণে মুড়ি ঘণ্টটো কিন্তু বহুত স্পেচিয়েল। তেওঁলোকে প্ৰতিটো অনুষ্ঠানত বেংগলীসকলে মুড়ি ঘণ্টটো তেওঁলোকে প্ৰধান ৰেচিপি হিচাপে থয়। এয়া মছলাখিনি ভজা হৈ গ'ল। মই বিলাহীখিনি দি লৈছোঁ। এবাৰ বিলাহীখিনিৰ লগত ভালকৈ ভাজি লওঁ মছলাখিনি। মাছ এটা দি কিন্তু ঢেৰ কেইটামান ৰেচিপি হৈ যায়। মাছৰ মাথাটো দি আপোনাৰ মুড়ি ঘণ্ট হৈ যায়, আৰু মাছ দি পিচবোৰ দি তাত জোল, গ্ৰেভি, পিটিকাও বনাব পাৰি। আৰু কণী যদি থাকে সেইটো কণীৰ পৰা। এইবাৰ মই মছলা কিছুমান লৈ লৈছোঁ, গুড়া মছলা, যেনেকৈ জিৰা, ধনিয়া, নিমখ, জলকীয়া গুড়া, হালধীয়া, চেনি অলপ, বাছ এইখিনি দি মই মছলাখিনি এই গ্ৰেভি মছলাখিনি দি মই ভালকৈ ভাজি ল'ম। এতিয়া মাছৰ মাথাটো কিন্তু আপোনালোকে বহুত ধৰণে বনাব পাৰে। যেনে কিছুমানে আকৌ বৰা জহা চাউল দি বনায়, কিছুমানে মুড়ি দি বনায়, কিছুমানে ভাত দি বনায়, কিছুমানে খালি আলু দি বনায়। আজি মই সেই আলু দি বনাইছোঁ। আপোনালোকে বেংগলী ৰেচিপি কি মোৰ চেনেলত চাবলৈ বিচাৰে আপোনালোকে প্লিজ কমেণ্ট কৰিব, আৰু আপোনালোকে কি মানে ভাল পায় সেইবোৰ কমেণ্ট কৰিব। মই নিশ্চয় আপোনালোকক এটাকৈ দেখুৱাম। এইবাৰ মছলাখিনি ভজা হৈ গ'ল। মই ইয়াত মিহিকৈ আলু কাটি থৈছিলোঁ, সেই আলুখিনি ইয়াত দি লৈছোঁ। মই তিনিটা আলু লৈছিলোঁ। তিনিটা আলু মই সৰুকৈ কাটি লৈছিলোঁ। এইখিনি মই ইয়াত দি লৈ এতিয়া আৰু দি ভালকৈ ভাজিম। মই কিন্তু মাছৰ মাথাটো লৈছোঁ, কাটলা মাছ বা কাটল মাছ, যিটো আমাৰ অসমীয়াসকলে ভকুৱা মাছ বুলি কয়। সেই মাছৰ মাথাটো লৈছোঁ। আপোনালোকে যিকোনো মাথাই ল'ব পাৰে, সেই মাথা দি আপোনালোকে বনাব পাৰে। এতিয়া মই আলুখিনি ভালকৈ ভাজি লৈছোঁ মছলাৰ লগত, পূৰা ভালকৈ, মানে যেতিয়ালৈকে মিহলি হৈ নাযায়, চব মছলাখিনি যাতে পূৰা মিক্স হৈ নাযায় তেতিয়ালৈকে মই ভাজি লৈছোঁ। মাছৰ মাথা ৰেচিপি বহুত ভাল লাগে খাই। এইবাৰ মই অলপ ঢাকি লৈছোঁ। এয়া আলুখিনিও তেল এৰি দিলে, মছলাখিনি তেল এৰি দিলে। এইবাৰ মই আগতীয়াকৈ ভাজি থৈছিলোঁ মাছৰ মাথাটো দি ল'ম ইয়াত। ভকুৱা মাছৰ মাথা আপোনালোকে কেনেকৈ বনায় প্লিজ জনাব কিন্তু। কিছুমানে আকৌ মুগ দাইল দিও বনায় দেই। মুগ দাইলটো মই দেখাম বাৰু এদিন আপোনালোকক মুগ দাইল দি বনোৱা। মই মাছৰ মাথাটো আগতীয়াকৈ ফ্ৰাই কৰি থৈছিলোঁ, দেখুওৱা নহ'ল আপোনালোকক। এতিয়া মাথাটো মই আলুখিনি দি ভালকৈ ভাঙি লৈছোঁ, আৰু ভালকৈ মিহলাই ইয়াত মই উপযুক্ত পৰিমাণে পানী দি ল'ম, যাতে আলুখিনি বইল হৈ যায়। এয়া পানী দি ল'লোঁ। আৰু ক্ষমা কৰিব, বহুত দিনলৈকে ভিডিঅ' দিয়া হোৱা নাছিলে। এতিয়া মই একদম চিৰিয়েলিভাৱে ভিডিঅ'খিনি দি যাম এটাকৈ। আপোনালোকে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব চেনেলটোক যিমান পাৰে। এই সৰু ভাইটিটোক অলপ সহায় কৰিব আপোনালোকে বুলি আশা থাকিল। যদি আপোনালোকক এই খাদ্যটো ভাল লাগে প্লিজ আপোনালোকে এদিন ঘৰত বনায়ো চাব আৰু কমেণ্ট কৰিব কেনেকুৱা লাগিছে বনাই। এয়া মোৰ মাছৰ মাথা ৰেডি হৈ গ'ল। এতিয়া মই গৰম মাছৰ মাথা দি ভাত দি খাম।